মোৰ ক'বলগীয়া একো নাই, মই নাজানো। এই মাত্ৰ কোনোবা এজনে মোক ফোন কৰি কৈছিলে যে মোৰ এগেইনষ্টত এখন এজাহাৰ দাখিল কৰিছে। মই বাৰম্বাৰ কৈ আছোঁ যে উগ্ৰপন্থীসকলক নিৰ্মূল কৰিব লাগে। উগ্ৰপন্থীসকলক নিৰ্মূল কৰিব লাগে এই কথাটো কোৱাৰ কাৰণে যদি এজাহাৰ দাখিল কৰিব পাৰে, তেতিয়াহ'লে মোৰ বিৰুদ্ধে যথেষ্ট অপপ্ৰচাৰ চলাই আছে। মই দেখিছোঁ বেলেগ বেলেগ ধৰণৰ অপপ্ৰচাৰ চলাই আছে। কালি আৰু পৰহি শিৱসাগৰ বিধানসভা সমষ্টিত যিমানবিলাক মিটিং হৈছে চবতে আমি কাশ্মীৰৰ ঘটনাটোৰ কাৰণে যিসকল মৃতক শ্বহীদ তেওঁলোকৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, প্ৰত্যেকটো ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু উগ্ৰপন্থীবিলাকক অনতিবিলম্বে নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক তেওঁলোকৰ একশ্যন ল'বৰ কাৰণে আমি দাবী জনাই আহিছোঁ। গতিকে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে যে যিহেতু ৰাইজৰ দলে এতিয়া উজনি অসমত সাংঘাতিক ধৰণে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে, সেই জনপ্ৰিয়তাটো যাতে হ্ৰাস কৰিব পাৰে, ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰা যেন লাগিছে। মই সেইটোক লৈ ভাবি থকা নাই, যিহেতু একো কথা কোৱাই নাই। গতিকে তেওঁলোকে কিবা চেষ্টা কৰিলেও বিফল হ'ব। মই আশা কৰিছোঁ যে ভাৰত চৰকাৰে অনতিবিলম্বে কালি আমাৰ সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে আমি কৈছোঁ যে পাকিস্তানৰ বিৰুদ্ধে একশ্যন হ'ব লাগে। কালি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে তাত ৰাইজৰ দলৰ 100% সমৰ্থন আছে আৰু সন্ত্ৰাসবাদীসকলক অতি সোনকালে নিৰ্মূল কৰাৰ ব্যৱস্থা কৰিব লাগে।